82 নম্বৰ গোবিন্দধাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিশু মেলা অনুষ্ঠিত কৰি বিদ্যায়তনিক দিশটোৰ লগতে সহ-বিদ্যায়তনিক দিশটো আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। আহকচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে কি কি সামগ্ৰী প্ৰস্তুত কৰিছে আমি জানিবলৈ চেষ্টা কৰোঁ। দীক্ষা ডেকা এইটো কি বনাই আনিছা? আপেলটো তুমি কেনেকৈ বনালা? মাটিৰে বোকা মাটিৰ পৰা নে চপৰা মাটিৰ পৰা বনাইছা? কাটি বনাইছা। ভাল হৈছে বাৰু। আৰু এইটো কি দিছে? টকা। এইটো কি কৰা হয় বাৰু? বিহুত ব্যৱহাৰ কৰা হয়, বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় ন? বজাই দিয়া। বিহুত তেনেকৈ ব্যৱহাৰ কৰে ন? বঢ়িয়া। আৰু এইবোৰ মালা, কাগজৰ মালা আনিছা না? কালাৰফুল কাগজৰ পৰা বনাইছা ন? ঠিক আছে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ডেকা। তুমি এইবিলাক কি আনিছা? এইটো কি হয়? এইটো হয় কাগজেৰে বনোৱা ফুল। কাগজেৰে বনোৱা ফুল। কি ফুল হয় বাৰু এইটো? গোলাপ ফুল। গোলাপ ফুল। ধুনীয়া। ঠিক আছে, তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী কমলাক্ষী শৰ্মা। কমলাক্ষী শৰ্মাই কি আনিছা বাৰু? নাও আনিছা? কাগজৰ নাও। আৰু এইডাল কি হয়? বজাই দিয়া। ময়ূৰ দেখাই কি আনিছা বাৰু? বিচনী। কিহৰ বিচনী এখন? কাগজৰে। কেনেকৈ বনালা তুমি? ভাঁজ দি বনাইছা। তুমি নিজে বনাইছানে? বেছ। বিচনীৰে কি কৰা হয় বাৰু? বিচিব পাৰি। গৰমৰ দিনত বিচিব পাৰি। বৰ ধুনীয়া বিচ লাগিছে দেই। বিচনীখন বৰ ধুনীয়া ন? ভাল হৈছে বিচনী। আৰু এইখন কি হয়? প্লেন কি কৰে? উৰাব পাৰি। প্লেনত মানুহ অহা যোৱা কৰিব পাৰিব নাই? পাৰি। প্লেনৰ নাম জানা নেকি কিবা? এয়াৰ ইণ্ডিয়াৰ নাম শুনিছা? অলপ ডাঙৰ হ'লে উঠিব পাৰিবা বাৰু না? ঠিক আছে বাৰু। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী নীলিম বনিয়াই কি আনিছা কোৱাচোন? এইটো কি হয়? খাম। খামত কি কৰা হয়? চিঠি লিখি ডাকঘৰৰ জৰিয়তে পঠিয়াই দিব পাৰি। খাম আঁকিছা দেই, সাজিছা দেই। ভাল হৈছে। আৰু এইটো কি বস্তু আকৌ? চশমা। কেনেকৈ বনালানো? প্লাষ্টিকেৰে। হয় নেকি? পেলনীয়া প্লাষ্টিকৰ পৰা বনাইছা? মই এবাৰ পিন্ধাই দিছো দেই। চাই দিয়া, এইফালে চাই দিয়া। ধুনীয়া হৈছে দেই চশমাযোৰ। ভাল হৈছে নে? সকলোৱে চোৱাচোন। বাহ, বঢ়িয়া। ভাল হৈছে। ধন্যবাদ নীলিম। তোমাৰ নামটো কোৱা? সুশান্ত গৌতম। কোন শ্ৰেণীত পঢ়িছা? ক্লাছ 3। তুমি কি বনাই আনিছা? প্লেন। এইখন কি প্লেন বনাইছা? ফাইটাৰ প্লেন। বাপৰে বাপ, বৰ ধুনীয়া। ওলাই দিম। ফাইটাৰ প্লেন বঢ়িয়া বনাইছা। আৰু এইটো পখিলা। আৰু এইখন নাও। আৰু এইটো তুমি আঁকিছানে? এইটো কি ফুল হয়? পদুম ফুল। পদুম ফুল ক'ত থাকে? পানীত থাকে ন? পদুম ফুল আমি কি কামত ব্যৱহাৰ কৰোঁ জানানে? নাজানা? পদুম ফুল আমি পূজা পাৰ্বণত ব্যৱহাৰ কৰোঁ নহয়? বেছ। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান বৰুৱাই কি আনিছা? শিশু মেলাৰ কাৰণে তুমি কি আনিছা? দেখুৱাই দিয়াচোন। বিচনী আনিছা। বিচনীখন কেনেকৈ বনালা তুমি? ভাঁজ দি কাগজৰ পৰা ভাঁজ দি পেলাই বনাইছা। বিচনীৰে কি কৰা হয়? বিচিব পাৰি। বিচি গৰমৰ দিনত গা জোৰ পেলাব পাৰি ন? বঢ়িয়া। ঠিক আছে। আৰু এইখন কি হয়নো বাৰু? চোফা হয়। চোফাত কি কৰে মানুহে? বহে। বৰ ধুনীয়া চোফা। এবাৰ বহি চাবলৈ মন গৈছিল আৰু। বৰ ধুনীয়া চোফা সাজিছা দেই।
নামটো কোৱা ৰিয়াক ঠিকাই বাৰু শিশু মেলাৰ কাৰণে কি আনিছা কোৱাচোন এইটো কি হয় ফুলদানি তুমি কেনেকৈ বনালা ফুলদানিটো গুণা পেলনীয়া পলিথিন আৰু গুণাৰ পৰা তুমি ফুলদানি তৈয়াৰ কৰিছা ন বৰ ধুনীয়া হৈছে বৰ ধুনীয়াকৈ সলাব পৰা যাব দেই ঠিক আছে এইটো কি বস্তু হয় জিৰাফটো বৰ ধুনীয়া হৈছে দেই কেনেকৈ বনালা কোৱাচোন নাৰিকলৰ বাকলিৰ পৰা আৰু চাইকেলৰ টিউবৰ পৰা এইখিনি দি দিছা আৰু সূতাৰে এইবিলাক মেৰুৱাই দি দিছা ন বৰ ধুনীয়া হৈছে দেই মই আৰু এবাৰ কেমেৰাৰ সন্মুখত দেখুৱাই দি দিছোঁ এইটো জিৰাফ হৈছে ধুনীয়া জিৰাফ সাজিছে ৰিয়াকী দেখাই বৰ ধুনীয়া হৈছে এবাৰ নামটো কোৱা তোমাৰ বেনিতা বৰুৱাই তোমাৰ কাৰণে কি আনিলা বিচনী আনিছা আৰু এইটো কি হয় বেগটো লৈ আমি বিয়া খাবলৈ যাওঁ নে বৰ ধুনীয়া বেগ সাজিছা দেই ষ্টাইলিছ বেগ ন বঢ়িয়া হৈছে ইয়াত কি কৰিব পাৰি পইচা লৈ যাব পাৰি ন আৰু এইখন বিচনী বৰ ধুনীয়া বিচনী দেখোন বিচনীৰে কি কৰা হয় বিচিব পাৰি গাজো পেলাব পাৰি ন গৰমৰ দিনত ধুনীয়া হৈছে বিচনীখন দেই ইমান ধুনীয়া ভাল লাগিছে আৰু এইটো কি হয় সানফ্লাৱাৰ ধন্যবাদ বেনিতা তোমাৰ নামটো কোৱা শিল্পী শিখাই কি আনিছা কোৱাচোন এবাৰ দেখুৱাই দিয়াচোন বাৰু ফুলৰ মালা এইডাল কেনেকৈ বনালা তুমি কাটি ৰাউণ্ড কৰি দি দিছা আঠা লগাই ৰাউণ্ড কৰিছা এই ড্ৰয়িং কাগজৰ পৰা বনাইছা কালাৰফুল ড্ৰয়িং ন ঠিক আছে ধুনীয়া হৈছে মালাডাল আৰু এইটো কি হয় ডালিয়া ফুলটো তুমি কেনেকৈ বনালা কালাৰফুল কাগজৰ পৰা কাটি মেৰুৱাই দি পেলাই বনাইছা ন ধুনীয়া হৈছে আৰু এইবোৰ কি হয় সজাই থবৰ কাৰণে বেৰত সজাই থবৰ কাৰণে কৰিছা এইবিলাক ফুল ন কাগজৰ পৰা তৈয়াৰ কৰিছা ন ধুনীয়া তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াশ্ৰী বৰা প্ৰিয়াশ্ৰী কি আনিছা দেখুৱাই দিয়াচোন এবাৰ বেগ আনিছা এইটো বেগ হয় বাহ বৰ ধুনীয়া বেগ দেই এইটো বেগটো বৰ ভাল লাগিছে এবাৰ মই কেমেৰাৰ সন্মুখত দেখুৱাই দিছোঁ এইটো বিয়াত যাব পাৰি ন বিয়াত লৈ গ'লে বৰ ভাল লাগে ন এনেকৈ লৈ যাব পাৰি ন বৰ ধুনীয়া লাগিছে ন আৰু এয়া আম সাজিছা কিন্তু আমটো পকা নে কেঁচা আমটো পকাও নহয় কেঁচাও নহয় ঠিক আছে এইটো কি হয় বেৰাত সজাবৰ কাৰণে সজা ফুল ন ধুনীয়া হৈছে ফুলটো মই এবাৰ দেখুৱাই দি দিছোঁ ধুনীয়া হৈছে এইবাৰ নামটো কোৱা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী মনময়ূৰী ডেকা মনময়ূৰী ডেকা শিশু মেলাৰ কাৰণে কি আনিছা কোৱাচোন বেগ আনিছা কাগজৰে তৈয়াৰ কৰিছা বেগ আনিছা এইটো বেগটো ভাল লাগিছে বাৰু এইটো অলপ বেগটো সৰু হৈছে মাত্ৰ ন ঠিক আছে এইটো কি হয় পদুম ফুল কেনেকৈ তৈয়াৰ কৰিলা পদুম ফুল ক'ত থাকে বাৰু পানী পদুম ফুলটো বৰ ধুনীয়া হৈছে ভাল হৈছে ঠিক আছে আৰু এইডাল কি হয় মালাডাল এবাৰ পিন্ধি দেখুৱাচোন বাহ বঢ়িয়া মালা কেনেকৈ সাজিলা তুমি কাগজৰ পৰা টুকুৰা কৰি কাটি আঠা লগাই দি দিছা ন ধুনীয়া হৈছে কালাৰফুল হৈছে ভাল হৈছে ধন্যবাদ এইবাৰ তোমাৰ নামটো কোৱাচোন নীৰৱজ্যোতি মেলাৰ কাৰণে কি আনিছা আম আনিছা এইটো আমটো কেনেকৈ বনালা বাৰু মাটি কাটি পেলাই বনাই দিছা তাৰপিছত কালাৰ কৰি দিছা ন ঠিক আছে আমটো কেঁচাই আছে কিন্তু পকা নাই ন এয়া কি আঁকিছা তুমি এইখন হ'ল জাহাজখনৰ নাম আছে নে নাই নাম আছে নে জাহাজখনৰ জাহাজৰ নাম নাই নামটো দিব লাগিছিলে ইয়াতে কি জাহাজ সাজিছা আইএনএছ সাজিছা নেকি জাহাজ সাজিছা ন আৰু এইটো কি হয়
গোলাপ ফুলটো সুন্দৰ হৈছে বাৰু গোলাপ ফুল আনিছা ধুনীয়া হৈছে গোলাপ ফুলৰ পৰা কি তৈয়াৰ কৰিব পাৰি বাৰু জানেনে গোলাপ ফুলৰ পৰা সুগন্ধি দ্ৰব্য তৈয়াৰ কৰিব পাৰি ধুনীয়া আমি যে পাৰফিউম লওঁ চেণ্ট বুলি কয় এইবিলাক তৈয়াৰ কৰিব পাৰি গোলাপ ফুলৰ পৰা ঠিক আছে ধন্যবাদ এইবাৰ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম সুদীপ্ত গৌতমে কি আনিছে বাৰু শিশু মেলাৰ কাৰণে মই এখন ছবি আঁকিছোঁ ছবি আঁকিছা আৰু ৰাতিৰ আকাশৰ ছবি সাজিছা এইটো বাৰু বাইদেউ ৰাতিৰ ৰাতিৰ আকাশখন কেনেকে চাব পাৰি অকমান কোৱাচোন তুমি দেখুৱাই দিয়াচোন বাইদেউ এটা বাইদেউ পোহৰ দিলে বাইদেউ এইখিনি বাইদেউ জিলিকি উঠে ইয়াত আমি যদি জ্বলি থকা মমবাতি এডাল ইয়াতে ভৰুৱাই দিওঁ তেতিয়াহ'লে আমি বন্ধ কোঠা এটা যদি আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে আমি কৃত্ৰিম আকাশখন অৰ্থাৎ ৰাতিৰ আকাশখন আমি দেখিব পাৰিম নহয় জানো ইয়াত আমি কৃত্ৰিমভাৱে ৰাতিৰ আকাশখন দেখা পাম